লাভ কৰিয়া অন্তৰে পুনৰায় জিজ্ঞাসেন সনত কুমাৰে অতঃপৰ কি কৰে ন দেৱতী পুৰাৰী কিছু কি কৰে ন প্ৰশ্ন দেৱী মহেশ্বৰী যদি কৃপা থাকে তব আমাদের প্ৰতি তাহা হলে সেই হব বলহ সম্প্ৰতি তাহাদের বাক্যা শুনি কহে বিধি সুত শুন ঋষি গণ তাহা কহিব নিশ্চিত অতঃপৰে ভগৱতী মধুৰ বচনে জিজ্ঞাসা কৰে ন মহেশ্বৰেৰ সদনে হে নাথ শংকৰ তুমি হও ত্ৰিপুৰাৰী পুনৰায় তব কাছে নিবেদন কৰি জগতেৰ হৰ্তা কৰ্তা তুমি পশুপতি তোমাৰ সৈতে হয় সৃষ্টি আৰু স্থিতি ব্ৰহ্মা আৰু বিষ্ণু সহ দেৱগণ জাত তোমাৰ হতে উপাদান হৰে নিশ্চিত প্ৰকৃত অতীত তুমি হও মহেশ্বৰ তুমি ত্ৰিগুণাত্মক হও যে সুন্দৰ জগতেৰ হৰ্তা কৰ্তা তুমি পশুপতি তোমাৰ সৈতে হয় সৃষ্টি আৰু স্থিতি ব্ৰহ্মা আৰু বিষ্ণু সহ দেৱগণ জাত তোমাৰ হতে উপাদান হৈছে নিশ্চিত প্ৰকৃত অতীত তুমি হও মহেশ্বৰ তুমি ত্ৰিগুণাত্মক হও যে সুন্দৰ তাই এক প্ৰশ্ন তোমাক কৰি পঞ্চানন তপস্যা কৰিব বল কিসেৰ কাৰণ আৰু এক প্ৰশ্ন তোমাক কৰিব এখন দুষ্কৰ তপস্যা তুমি কৰিলে কখন